নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ তোমালোকক স্বাগতম। মই মোল্লা ছাৰে তোমালোকক শিকাই আছিলোঁ নৱম শ্ৰেণীৰ গণিতৰ পুনৰালোচনা অধ্যায়ৰ অনুশীলনী R1। ইতিমধ্যে যোৱা 5 নম্বৰ ভিডিঅ'ত আমি 1, 2 আৰু 3 অংকটো কৰি দিছিলোঁ। আজি তোমালোকৰ 4 নম্বৰ অংকৰ পৰা হ'ব আৰু এই ভিডিঅ'টোৰ হ'ব তোমালোকৰ 6 নম্বৰ ভিডিঅ'। ওকে, গতিকে আমি তোমালোকক 6 নম্বৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ঠিক আছে, গতিকে ইয়াতে প্ৰশ্নটো চোৱা। 4 নম্বৰ প্ৰশ্নটো আছে সূচক বিধি a to the power m divided by a to the power n equal to a to the power m minus n m equal to n লৈ প্ৰমাণ কৰা যে a to the power 0। মই কিন্তু তোমালোকক যোৱা ক্লাছখিনিত মই কৈছিলোঁ যে এই বিধিটো খুব দৰকাৰী, এই বিধিটোই দিছে, এই বিধিটো প্ৰয়োগ কৰি আমাৰ এইটো প্ৰমাণ কৰিব লাগে। কিন্তু তাতে এটা দিছে, শব্দ লগাই দিছে m equal to n ধৰিবা, মানে m ৰ ঠাইত আমি n বহাম বা n ৰ ঠাইত m বহাম, নহলে m ৰ ঠাইত n বহাম। ওকে, গতিকে আমি এতিয়া সমাধান অংকটো কৰোঁ। সমাধান অংকটো কৰোঁ। ইয়াত কি দিয়া আছে, বিধিটো হল, ইয়াত বিধিটো দিয়া আছে কি, ইয়াত ধুনীয়াকৈ বিধিটো লিখি লোৱা a to the power m divided by a to the power n equal to a to the power m minus n। আমি চোৱা ইয়াক আমি কি লিখিব পাৰো, ভাগ কৰিও দেখাব পাৰা, ডাইৰেক্ট তুমি এইটো সূত্র প্ৰয়োগ কৰিব পাৰা। মই ভাগ কৰি দেখাই দিছো, m by a to the power n equal to a to the power m minus n। ঠিক আছে, ইয়াতে আমাক কি ধৰিব দিছে, m equal to যেহেতু m equal to n বহাবা। ওকে, m equal to n বহালে আমাৰ কি হ'ব, বহাই দিওঁ, m ৰ ঠাইত আমি কি বহাম, n বহাই দিয়া, পথাইলে আজডাল দিয়া, তলৰটো ঠিকে ৰাখিবা। আমি কি লিখিম, m ৰ ঠাইত n বহাম, a to the power m, m ৰ ঠাইত আমি কি লিখিম, n লিখি দিওঁ। ওকে, ইকুৱেল টু a to the power m ৰ ঠাইত আমি কি লিখিম, ইয়াতো আমি m ৰ ঠাইত n লিখি দিছো, ইয়াতে আছে নহয়, ইয়াতো কিন্তু তোমালোকে m ৰ ঠাইত n বহাই দিয়া। ওকে, বুজি পাইছা? এতিয়া আমাৰ কি হ'ব, এই দুটা আমি কি লিখিম, দুটা কমন আছে, ভাগ থাকিলে আমাৰ কি হয়, n ইয়াতে ডাইৰেক্ট আমি এটা কাম কৰি দিওঁ, এইটো নালাগে, ইজি কৰি এইটো কাটি দিওঁ, সেম বস্তু কটাটি গ'লে 1 হয়, ইয়াতে আমাৰ কি হ'ব 1, আৰু n ৰ পৰা n বিয়োগ কৰিলে কি হ'ব, আমাৰ 1 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হয়, 1 ৰ পৰা 1 বিয়োগ কৰিলে 0 হয়। ঠিক সেনেকৈ n ৰ পৰা n বিয়োগ কৰিলে কি হ'ব, 0 হ'ব, হয়? ঠিক আছে, n ৰ পৰা n 0 বিয়োগ কৰিলে 0 লিখিবা, এইটো হৈ গ'ল। গতিকে আৰু এটা লাইন লিখি লোৱা, এইটো অলপ বেকা আছে, চিধা কৰি লোৱা, বেকাটো চিধা কৰি ললে কি হ'ব, a to the power, মানে কি এইটো কিন্তু পক্ষান্তৰ কৰা নাই। ওকে, পক্ষান্তৰ কৰা নাই, জায়গাটো যেনেকুৱা তোমাৰ আছিলে b সমান সমান নি, আমি সাধাৰণতে এইটো আগত লিখো, এইটো আগত লিখো নে, সেইকাৰণে আমি কি লিখিব লাগিব, a equal to b, চিধা কৰি লিখিলো। গতিকে a to the power 0 equal to 1, ইয়াতে কি কৈছে প্ৰমাণ কৰা, তোমালোকে ইয়াতে প্ৰমাণিত হল, অসমীয়াত লিখিলে লিখিব পাৰা প্ৰমাণিত হল, আৰু ইংৰাজীত লিখিলে লিখিবা কি, প্ৰুভড। ঠিক আছে, এতিয়া আমি প্ৰুভড, এইটো আমাৰ যিটো কৈছিল এইটো কিন্তু আহি গল। এতিয়া আমি যাম 5 নম্বৰ অংকটোত যাওঁ। ঠিক আছে, আমি 5 নম্বৰটো কৰোঁ। 5 নম্বৰটোত ইয়াত কি দিয়া আছিলে, ইয়াত আমাক দিয়া আছিলে কি, a, এইটো এমৰ মানটো দিয়া আছিলে, লিখি লওঁ। প্ৰশ্নটো এবাৰ গাই লওঁ, কি আছিল, সূচক বিধি a to the power n divided by a to the power n
ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n m ইকুৱেল টু 0 লৈ প্ৰমাণ কৰা যে a টু দি পাৱাৰ মাইনাছ n ইকুৱেল টু 1 বাই a টু দি পাৱাৰ n ঠিক আছে এইটো এই সূচক বিধিটো আগৰ অংকৰ নিচিনাকৈ সূচক বিধি প্ৰয়োগ কৰি এই সমাধানটো কৰিব লাগিব ঠিক আছে গতিকে এই সূচক বিধিত আমি m ৰ মানটো m যত আছে আমি কি 0 ধৰিব লাগিব কৰো আমি অংক আমাক দিয়া আছিল কি আছিল কি এতিয়া দেখা নাও বা এতিয়া আমি কি লিখিম a টু দি পাৱাৰ m ভাগ a টু দি পাৱাৰ n ইকুৱেল টু a to the power m minus n ওকে এটা উভয় পক্ষতে আমার m equal to 0 বহাই দিয়া তার আগতে আমি একটা কাম কৰি লব পাৰো a to the power m এটো বাই কৰি লব পাৰো a to the power n equal to a to the power m minus n এতিয়া আগৰ অংকটোত আমি কি কৰিছিলো m এর ভ্যালুটো n ধৰিছিলো ইয়াত আছে m এর ভ্যালু 0 এতিয়া আমি m এর ভ্যালু যত আছে তাতে আমি তলতটো কোনো অসুবিধা নাই এটো লিখি লোৱা তলতটো আছিল কি a টু দি পাৱাৰ n ওপৰত কি আছে a টু দি পাৱাৰ m m এর ভ্যালুটো কিমান পাব লাগিব 0 ওকে ঠিক আছে তাৰপিছত a টু দি পাৱাৰ m m এর মানটো কি 0 বিয়োগ n ঠিক আছে এতিয়া a টু দি পাৱাৰ n আমি কি পাইছো আগত সূত্ৰত পাইছো কি a টু দি পাৱাৰ n a টু দি পাৱাৰ 0 ইকুৱেল টু 1 a টু দি পাৱাৰ 0 1 এই তাতে 1 পাইছো 1 টো আমি বহাই দিছো গতিকে a টু দি পাৱাৰ n ইকুৱেল টু এটো কি হ'ব 0 ৰ পৰা মাইনাস n কৰি লিখিব আমি কি পাইছিলো যে 0 ৰ পৰা যিকোনো সংখ্যা মাইনাস কৰিলে সেইটোই থাকে গতিকে 0 টো উঠি যাব মাইনাস n হ'ব হৈছে নে চোৱা কিন্তু এটো আগত আছে এটো পিছত আছে এই আগৰ নিচিনাকৈ যেনেকৈ আগত মই কৈছিল কি b ইকুৱেল টু a আছে আমি সিধা কৰি লিখো a ইকুৱেল টু b লিখিম ওকে তেতলে এই অংকটো তো আমি কি লিখিম a টু দি পাৱাৰ মাইনাস n ইকুৱেল টু 1 বাই a টু দি পাৱাৰ n আছে গতিকে a টু দি পাৱাৰ মাইনাস n ইকুৱেল টু 1 বাই a টু দি পাৱাৰ n এটো কি কৰিব দিছে প্ৰমাণ কৰিব দিলে প্রুফ দিবা প্ৰমাণিত হল আৰু দেখাব দিলে তোমাক কি দিবা শোন ওকে গতিকে আমি নেক্সট 6 নম্বৰ অংকটোত যাও হ্যাঁ ঠিক আছে 6 নম্বৰ কোশ্চেনটো আছিল কি তলৰ জোৰৰ পূৰ্তি কৰে মৌলিক উৎপাদক উলিয়াই গহাউ আৰু লহাগু স্থিৰ কৰিব নে নিৰ্ণয় কৰা মৌলিক উৎপাদক বুলি কলে কি কোন সংখ্যাৰ উৎপাদক উৎপাদক খিনি যদি মৌলিক সংখ্যা হয় আমি মৌলিক সংখ্যা কি কৰিছিলো জীৱৰ সংখ্যাৰ উৎপাদক মাথম দুটা এক আৰু সেই সংখ্যাটো নিজে সেইবোৰ সংখ্যা আমি কি বুলি কোৱা হৈছিল কৈছিলো মৌলিক সংখ্যা এই মৌলিক উৎপাদক এই যে সংখ্যা দুটা আছে ইয়াৰ উৎপাদক খিনি মৌলিক হ'ব লাগে তাৰ মানে 2 3 5 7 11 এনেকুৱা হ'ব লাগিব 6 8 এইবিলাক হ'ব নালাগে উলিয়াই কি উৎপাদকটো উলিয়াই গহাউ তোমালোকে জানা তথাপি বহুতে নাজানে বহুতে নাজানে কিন্তু মই আকৌ লিখি দিছো তোমালোকৰ গ ফৰ গৰিষ্ঠ মানে ডাঙৰ বেছি আটাইতকৈ বেছি হা ফৰ সাধাৰণ উ ফৰ উৎপাদক ঠিক আছে প্ৰায় সবে জানা তাৰ মাজতে কিছুমান দুৰ্বল মেথছত দুৰ্বল ছাত্ৰ ছাত্ৰী এইখিনি বুজি নাপাবা সেইকাৰণে মই কৈ দিছো মানে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু এটা কি লিখি দিছিলো লহাগু এইটো গু হৈছে গুফাৰ গুণিতক ল হল লঘিষ্ঠ সাধাৰণ কি হব এটাত লিখি দিও তোমালোকে জানিবা লঘিষ্ঠ সাধাৰণ বহুতে নাজানে লাজ কৰি লাভ নাই জানিব লাগিব মোৰ চেনেলত জানাৰ কাৰণেহে তোমালোকে মোৰ চেনেলটো চাই থাকিবা সেইকাৰণে তোমালোক মই এই গোটেইখিনি বস্তু ভাঙি দিছো লহাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক ইংৰাজীত ইয়াক কি কয় HCF
আৰু ইয়াক কোৱা হয় LCM বুজিছে ইংরেজি নামটো জানা গরিষ্ঠ মানে কি এই দুটা যে সংখ্যা আছে এই সংখ্যা দুটাৰ যিকেইটা মিল আছে কমন আছে সাধারণ আছে সেই কেইটা ধৰা এটা আছে এটা থাকিলে এটাই হ'ব আৰু যদি দুটা থাকে সেই দুটা পূরণ ফলটাই হ'ব গরিষ্ঠ সাধারণ উৎপাদক তাৰ পিছত লঘিষ্ঠ সাধারণ উৎপাদকটো হল কি তোমালোকে মিল থকা বিলাক প্ৰথম লিখিবা তাৰ পিছত মিল নথকাখিনি লিখি তাৰ পিছত পূরণ কৰি যিটো পূরণ ফল হল সেইটো হল লঘিষ্ঠ সাধারণ গুণিতক বা লহাগু এলসিএম গতিকে এই লহাগু আৰু লহাগু তোমালোকে হেৰিতো পাবা ক্লাস 10 সংখ্যা বৰ্ণালী চেপ্টাৰটোত বাস্তৱ সংখ্যা বা সংখ্যা বৰ্ণালী চেপ্টাৰটোত তোমালোকে পাবা গতিকে মই এইখিনি ধুনীয়াকৈ তোমালোকক ভাঙি পাতি দিছো ঠিক আছে তোমালোকৰ মেথছৰ কপি উলিয়াই কথাখিনি নোট কৰি লবা মোৰ ক্লাছবিলাক অলপ দীঘল হ'ব পাৰে ভিডিও অলপ বেছি হ'ব পাৰে কিন্তু তোমালোকক মই ভিতৰত থকা বস্তুখিনি উলিয়াই দিছো ওকে ঠিক আছে তেতিয়াহ'লে আমি কি লিখিম সমাধান কি হ'ব এটো কি আছিলে 321 মৌলিক উৎপাদক উলিয়াব লাগে ঠিক আছে 321 3 2 1 এই যেনেকৈ এনেকৈ আমি শিকাইছিলো এইটো কি কৰা এইটো কিহেৰে হৰণ যাব এইটো আগতে এইটো চাবা এককৰ ঘৰত এইটো অলপ মই কৈ দিছো এককৰ ঘৰত যদি 0 2 4 6 আৰু 8 থাকে এককৰ ঘৰৰ অংকখিনি যদি এইখিনি হয় তেতিয়াহ'লে সেই সংখ্যাটো 2 ৰে বিভাজ্য হ'ব ঠিক আছে আৰু এককৰ ঘৰত যদি 0 আৰু 5 হয় সেই সংখ্যাটো কিহেৰে 5 ৰে বিভাজ্য হ'ব মনত থাকিব আৰু এককৰ ঘৰত যদি 0 হয় তেতিয়াহ'লে হেটো 10 ৰে বিভাজ্য হ'ব কিন্তু 10 তো হেৰি সংখ্যা নহয় মৌলিক সংখ্যা নহয় সেইকাৰণে আমি 5 ৰে এটা জানিব লাগিব নাম্বাৰ এটো তো নাম্বাৰ 2 কথাটো হল কি ইয়াতে চোৱা ইয়াতে এককৰ ঘৰত কি আছে এককৰ ঘৰত 0 2 4 6 আৰু 8 এটাও নাই এইটো হল এককৰ ঘৰ এটা নাই এটাও নাই তেতিয়াহ'লে আমি তো 2 ৰে না যাব তাৰ পিছত 3 ৰে ট্ৰাই কৰিব লাগিব 3 টো ট্ৰাই কৰিলে কি হ'ব 3 কোনটো সংখ্যাক আমি 3 ৰে বিভাজ্য কৰিব পাৰি বা ভাগ কৰিব পাৰি বা কোন বিলাক সংখ্যা 3 ৰে ভাগ যায় ঠিক আছে ইয়াতে তোমালোকে মই এটা কথা শিকাইছো তোমালোকে পঢ়ি আইছা তথাপি মই ইয়াতে ৰিক্যাপ কৰিছো কাৰণ চেপ্টাৰটোৰ নামে পুনৰ আলোচনা আমি সেই পুনৰ আলোচনাখিনি ধুনীয়াকৈ শিকাই দিবলৈ যত্ন কৰিছো আৰু সেই পুনৰ আলোচনাখিনি ভালকৈ শিকি পালে আমি নেক্সটত সহজতে অংকখিনি কৰিব পাৰিম ঠিক আছে 3 ৰে মেইন কথাটো হল কি 3 ৰে কোন বিলাক সংখ্যা বিভাজ্য যায় তোমালোকে এই যে অংক কিটা আছে নহয় অংক কি আছে 3 2 আৰু 1 যোগ কৰিলে কিমান হয় 6 এই যোগফলটো যদি 3 ৰে বিভাজ্য হয় তেতিয়া 321 সংখ্যাটো 3 ৰে বিভাজ্য হ'ব ঠিক আছে তুমি যিখিনি ডিজিট তাৰ মানে অংক দিয়া থাকিব অংক কেটা যোগ কৰিবা যোগ কৰিলে যোগফলটো যদি তোমাৰ 3 ৰে বিভাজ্য হয় 6 আমি 3 ৰে ভাগ কৰি দিও 3 2 গুণ 6 গতিকে 6 টো 3 ৰে বিভাজ্য হ'ব গতিকে 321 3 ৰে বিভাজ্য হ'ব গতিকে আমি ইয়াত 3 ৰে বিভাজ্য কৰো দেখা বহুতে ভুল কৰে 3 দি প্ৰথমটো হৰণ কৰা প্ৰথমটো হৰণ কৰিলে কিমান হ'ব 1 তাৰ পিছত একো নাই 2 তো 3 ৰে হৰণ না যায় তেতিয়াহ'লে ইয়াতে এটা শূন্য দিব লাগিব এটো কিন্তু মই 60% লৰা ছোৱালী ভুল কৰা দেখিছো যিমান অংক মই চাইছো যিমান ছাত্ৰ পঢ়াইছো এই শূন্যটো নিদি কি কৰে 3 7 গুণ 21 যে হল এই যে 21 হল ডাইৰেক্ট 21 কৰে 70 তোমালোকে সকলো মনত ৰাখিবা এইটো আৰু এইটো পূৰণ কৰিলে এইটো হ'ব ঠিক আছে তো এইটোই হ'ব তোমালোকৰ ইয়াৰ মৌলিক উৎপাদক কাৰণ কি তিনিও মৌলিক সংখ্যা 107 মৌলিক সংখ্যা ঠিক আছে আমি এইটো ধুনীয়াকৈ মুছি দিছো এইটো মুছি দিয়াৰ পিছত আমি ইয়াতে সোয়া ইয়াতে আৰু এটা আছিল নহয় কি আছিল 396 এইটো কিহেৰে হৰণ যাব দেখা এইটো কিহেৰে হৰণ যাব এককৰ ঘৰত 6 আছে গতিকে 2 ৰে যাব 2 দি 3 কৰিলে একবাৰ ইয়াতে থাকিল কি 1 আৰু ইয়াতে 9 কিমান হল 19 2 ৰে হৰণ কৰিলে কি হ'ব 9 2 গুণ 18 ইয়াতে 1 থাকিল 1 6 16 হল 2 দি হৰণ কৰিলে কিমান হ'ব 8 বুজি পাইছে এইখিনি আমি এতিয়া মুছি দিছো নে তোমালোকক শিকোৱাৰ কাৰণে দিছিলো দেখা নেক্সট
এতে কিহেৰে যাব এইটো এককৰ ঘৰত 8 আছে মই আগতে কোৱাৰ ধৰে 8 থাকিলে এইটো কি 2 ৰে যাব 2 ৰে গলে কি হ'ব 19 আছে 19 কিমান যাব 9 দুগুণ 18 ইয়াতে 1 থাকিব ইয়াতে কিমান হ'ব 18 9 দুগুণ 18 তাৰপিছত 99 99 টো কি হ'ব 99 3 দি যায় 3 বার 33 33 3 রে যায় 3 11 গুণ হইছে এইখিনি হল কি 396 মৌলিক উৎপাদক গতিকে আমি এইখিনি লিখিম ইমান ধুনীয়াকৈ লিখা 3 2 1 ইকুৱেল টু এইটো যিকেইটা মৌলিক উৎপাদক আছে সেইখিনি মাজত পূৰণ কৰি দিলে হল তাৰ পিছত এইটো লিখিম কি 396 ইয়াতে কি লিখিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 11 এটা কথা তোমালোকে মনত ৰাখিবা যে গহাগু হয় কি এই দুটা যে সংখ্যা আছে এই সংখ্যা দুটাৰ মাজত সাধাৰণ যিবিলাক আছে আমি যাক আমি ক কমন এই দুটাৰ ভিতৰত যেটো কমন আছে এটাও থাকিব পাৰে এটাৰ বেছিও থাকিব পাৰে এটা থাকিলে হেইটো হ'ব গহাগু আৰু যদি এটাৰ বেছি থাকে দুটা বা তিনিটা থাকে হেইকেটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু যদি এটাও কমন না থাকে তেতিয়াহলে গহাগুটো কি হ'ব 1 হ'ব কোনো কমন না থাকিলে গহাগু কিমান হ'ব 1 হ'ব গতিকে আমি এতিয়া লিখো গহাগুটো কিমান হ'ব এই দুটাৰ ভিতৰত দেখা মই কি কৈছিলো কমন আছে কি 3 আৰু ইয়াৰে 3 দুটাৰ পৰা এটা লিখিলো গতিকে 321 আৰু 396 গহাগুটো কিমান হ'ব 3 হ'ব বুজি পাইছা নে নিশ্চয় তোমালোকে বুজি পাইছা গতিকে এতিয়া আমাৰ এইখিনি হল ইয়াতে লহাগুটো চোৱা লহাগু মই কি কৈছিলো এটো গু মানে গুণিত ঠিক আছে ইয়াতে কমনটা আগতে লিখিবে দেই কমন তেতিয়াহলে থাকিল কি আনকমন 107 উপৰত আছে তলত আছে কি এইটো আৰু এইটো লিখি দিয়া 2 2 এখিনি মুছি দিছো 2 2 তাৰ পিছত 3 11 এইটো তুমি এতিয়া মই উপৰত লিখিছো তোমালোকে তলে তলে লিখিবা ঠিক আছে মই হপনে লিখি দিছো তোমালোকে তলে তলে লিখি যাবা তোমালোকে তলে তলে লিখিবা ইয়াতে কি হ'ব আমি ইয়াতে কি হ'ব তোমাৰ এইটো পূৰণ কৰা 3 হাতে 21 3 1 গুণ 3 আছে ইনটু ইয়াতে পূরণ করলে কিমান হ'ব 4 পূরণ 33 ঠিক আছে ইনটু 33 হ'ব ইয়াতে এইটা পূরণ করলে কিমান হ'ব পূরণ কৰি দিয়া এইটো কিমান হ'ব 4 দি বলে পূরণ করলে 4 1 গুণ 4 4 2 গুণ 8 3 4 গুণ 12 ইনটু 33 এটা আমি ধুনিয়াকৈ বেলেগত পূরণ কৰি লও 1 2 8 4 3 3 পূরণ করা 3 4 গুণ 12 হাতত 1 3 8 গুণ 24 আর 1 25 হাতত 2 3 2 গুণ 6 আর 2 8 3 1 গুণ 3 এটাও পূরণ করা এটা পূরণ করলে এটা এক হবে 3 4 12 3 8 24 25 তার পিছত 8 3 এটা যোগ করলে কিমান হবে 2 7 8 5 13 12 7 কিমান হ'ব ইয়াতে আমি ধুনিয়াকৈ ইয়াতে লিখো 4 2 3 7 ওকে নিশ্চয় বুজি পাইছা গতিকে আমি এতিয়া এটো মুছি দিও পিছৰ অংকটোত যাম পিছৰ অংকটো ধুনিয়াকৈ মুছি হ্যালো ঠিক আছে এতিয়া আমি পঢ়িম কি এই 2 নম্বৰটো পঢ়িম 2 নম্বৰটো কি আছিল সমাধান বুলি আমি লিখো এটো 2 নম্বৰতে আগৰ নিচিনা কৰা এই তোমালোকে ঘৰত কৰিব পাৰিবা তথাপি মই কৰি দিছো 2 নম্বৰটো কি আছিল ঠিক তেনেকৈ 455 আৰু 42 455 আৰু 42 এইটোলা 455ক আমি এতিয়া আগৰ নিচিনা মৌলিক উৎপাদকত প্ৰকাশ কৰোঁ এইটো এককৰ ঘৰত 5 আছে কোনো কথা নাই এককৰ ঘৰত 5 আছে 5 দিব 4 না যায় গতিকে 45 ধৰিব লাগিব 45ত কিমান যাব 5 9 গুণ 45 ইয়াতে থাকিল 5 5ক 5 ৰে হৰণ কৰিলে একবাৰ হৈছে
এতিয়া এইটো 7 13 গুণ আমি জানো যে 7 13 গুণ কিমান 91 91 7 13 গুণ 91 হয় গতিকে এইটো হৈ গল এতিয়া ইয়াত আমি লিখিম ঠিক তেনেকৈ এইটো নিচিনা 42 42 তো জানাই 2 দি একবার তাৰপিছত 3 দি যাব 3 7 গুণ ওকে হৈ গল এতিয়া আমি ইয়াত লিখিব লাগিব এতেকে 455 equal to 455 equal to 5 7 13 আৰু 42 equal to 2 3 into 7 বুঝছে 2 3 into 7 ইয়াতে কি হ'ব দেখা এতিয়া আমি গহা উটো কি হ'ব গহা গহা উটো কি আছে গহা আগতে কি কৈছিলো এই দুটাৰ ভিতৰত যেটো কমন আছে কি আছে হাত গতিকে হাতটো হ'ব গহা ইয়াৰ আৰু কোনো কমন নাই গতিকে ইয়াত কিন্তু হাতে হ'ব গহা এতিয়া দেখা তোমাৰ ল হা গু ল হা গুটো কিমান হ'ব মই কি কৈছিলো ল হা গু উলিয়াৰ নিয়মটো কি আছিল প্ৰথমতে কমন তাৰ পিছত আনকমন কমনটো গল আনকমন ইয়াতে কিমান আছে 5 into 13 into 2 into 3 এই গোটেই কেইটা পূৰণ কৰা এইকেইটা পূৰণ কৰিলে কিমান হ'ব 35 এইটো কি হ'ব এইটো পূৰণ 6 ইয়াতে কিমান হ'ব 35 into এইটো হেৰি কৰিলে কিমান হ'ব 6 13 গুণ কিমান হয় 78 হৈছে 6 13 গুণ কিমান হ'ব 78 এতিয়া 78 ইয়াতে ধুনীয়াকৈ পূৰণটো কৰি দিয়া 78 আৰু 35 পূৰণ কৰা কিমান হ'ব 5 8 গুণ 40 হাতত 4 শূন্য বহি 5 7 35 আৰু 4 39 into 3 8 গুণ 24 হাতত কিমান 2 3 হাতা 21 21 আৰু 2 23 ওকে ইয়াতে হ'ব 0 3 4 2 তেতিয়াহলে ইমানখিনি হ'ব কি আমাৰ 2 4 3 হ'ব কি এইটো এই অঙ্কটো লহাব গতিকে এতিয়া আমি লাস্ট আৰু এটা অঙ্ক আছে এই অঙ্কটোলৈ আমি যাও এটো মুছি দিছো ওকে এটো মুছি দিও ঠিক আছে এতিয়া আমি আহো 3 নম্বৰ লৈকে যেনেকৈ আগতে কৰিছিলো সেনেকৈ কৰা এইটো মৌলিক উৎপাদকত প্ৰয়োগ কৰা এককৰ ঘৰত 8 আছে তেতিয়াহলে 2 এৰে হৰণ যাব 2 4 ঘন্য 4 হ'ব আকৌ এককৰ ঘৰত 4 আছে গতিকে 2 এৰে যাব 1 0 2 আকৌ 2 এৰে যাব 5 1 এতে কি 2 দিতে না যাব কিন্তু এই দুটা যোগ কৰা যোগ কৰিলে কিমান হ'ব 6 6 তো 3 এৰে যায় 3 এৰে যাব এটো 17 বার হ'ব হৈছে আমি এনেও জানো যে 3 17 গুণ 51 তাৰ পিছত হল 170 170 লোৱা কিমান হ'ব 2 দি যাব শূন্য আছে যেহেতু এককৰ ঘৰত 2 দি কৰিলে 8 5 হবে 5 দেখ কৰা 5 17 গুণ মান হয় 85 ওকে এইটো এতিয়া আমি ইয়াতে ধুনীয়াকৈ আমি হেৰিটো কৰো উৎপাদকটো গতিকে 408 equal to 2 into 2 into 3 into 17 okay 170 equal to 2 5 into 1 ya প্রথমতে কি লিখিম আমি গ হা উ গহাউটো কি হ'ব 2 দুটাতে আছে লিখিলো 17 দুটাতে আছে ইয়াৰ মধ্যে তাহলে পূরণ আছে পূরণ দিবা 17 2 গুণ 34 হয় মই কৈছিলো না যে এটাৰ বেছি যদি গহাগু হয় তেতিয়াহলে তোমালোক কি কৰিব লাগিব পূরণ দিব লাগিব বুজি পাইছা কনফিউজন তো নাই
ঠিক আছে, ভয় খাব নালাগে। তোমালোকে মনত ফূৰ্তি লৈ অংকত আগবাঢ়িব লাগিব, তেতিয়াহে অংকটো হ'ব। তোমালোকক মই যিমান পাৰো ভেৰি 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 ইজি কৰি দিম। তোমালোকক যিমান ভিডিঅ' তোমালোকৰ দেখিছা চবতকৈ এইটো সহজ উপায়ে তোমালোকে পাই যাবা। তাৰপিছত ইয়াৰ তলতে তোমালোকে লহাগুটো ইয়াৰ তলত থাকিব, কিন্তু মোৰ ইয়াতে ঠাই নহল, সেইকাৰণে মই ইয়াতে লিখিলো ল হা এই ইয়াতে দিছো ল হা, কাৰণ ইয়াতে কমন আছিল কি 1 2 into 7 লহাগু, তেতিয়াহ'লে কি হ'ব 2 into 17 into 2 into 3 into 5। এতিয়া আমি এইখিনি কি কৰোঁ, অলপ বিভিন্ন লিখো, পূৰণ কৰোঁ। এইখিনি পূৰণ কৰিলে 34 ইকুৱেল টু কি হ'ব 6 into 5 হ'ব। ঠিক আছে, এইখিনি কৰিলে কি হ'ব 34 into 30। এইটো আমি শূন্য এটা দিলো, 3 4 গুণ 12, 3 3 গুণ 9 আৰু 1 10। এই হল তোমালোকৰ ইয়াৰ লহাগু। গতিকে আমাৰ গহাগু হল ইমান আৰু লহাগু হল ইমান। গতিকে এইখিনি আছিলে আজি তোমালোকৰ অংকৰ এই অংকৰ ক্লাছটো। আজি ইমানতে সামৰণি মাৰিলো। ধন্যবাদ।